20 মিটাৰ প্ৰতি ছেকেণ্ড সুষম গতিবেগত চলি থকা 100 মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেলগাড়ী 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হওঁতে ৰেলগাড়ীখনক প্ৰয়োজন হোৱা সময় আমি নিৰ্ণয় কৰিব লাগে। পোনপ্ৰথমে আমি কি কৰিম, এইটো হ'ল আমাৰ 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন, 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলংখন, ঠিক আছে। এতিয়া এইখন হ'ব আমাৰ ট্ৰেইনখন, এখন হ'ল আমাৰ ট্ৰেইনখন। এই ট্ৰেইনখনে কি কৰিব, এই দলংখনত পাৰ হৈ গৈ আছে, 1 কিলোমিটাৰ দলংখন গৈ আছে, চাব সোমাই আছে এবাৰ, এনেকৈ সোমাই দলংখন গৈ আছে, গৈ থাকোঁতে কি হ'ল, এটা সময়ত দলংখন 1 কিলোমিটাৰ অতিক্ৰম কৰিলে। এতিয়া কথাটো হ'ল দলংখন কি হৈ যাব লাগিব, দলংখন পাৰ হৈ যাব লাগিব। গতিকে দলংখন পাৰ হৈ যাওঁতে আমি ট্ৰেইনখন কিমান দীঘল, 100 মিটাৰ, গতিকে দলংখন যেতিয়া পাৰ হ'ব ট্ৰেইনখন আৰু কিমান মিটাৰ অতিক্ৰম কৰিব, আৰু এনেকৈ 100 মিটাৰ এটা কি কৰিব, অতিক্ৰম কৰিব। অৰ্থাৎ ট্ৰেইনখনে কিমান কিলোমিটাৰ অতিক্ৰম কৰিব লাগিব, ট্ৰেইনখনে 1 কিলোমিটাৰ ইয়াত অতিক্ৰম কৰিব লাগিব, ইয়াৰ পৰা ইয়ালৈ দলংখন, আৰু তাৰ উপৰিও দলংখন পাৰ হ'বৰ কাৰণে আকৌ ট্ৰেইনখনে এটা 100 মিটাৰ এটা কি কৰিব লাগিব, অতিক্ৰম কৰিব লাগিব। গতিকে গোটেই ট্ৰেইনখনে মুঠ কিমান দূৰত্ব অতিক্ৰম কৰিব, আমি দেখা পাম যে গোটেই দূৰত্বটো আমি যদি যোগ কৰি দিওঁ, আমি হ'ব 1100 মিটাৰ ট্ৰেইনখনে কি কৰিব লাগিব, অতিক্ৰম কৰিব লাগিব। এতিয়া আমাক কি দিয়া আছে, আমাক ট্ৰেইনখনৰ দ্ৰুতি দিয়া আছে, দ্ৰুতি দিয়া আছে 20 মিটাৰ প্ৰতি ছেকেণ্ড। আমি গম পালোঁ দূৰত্ব, গম পালোঁ আমি 1100 মিটাৰ। এতিয়া আমি উলিয়াব লাগে সময়, উলিয়াব লাগে। আমি সূত্ৰমতে কি বুলি জানো, আমি সূত্ৰ জানো যে দ্ৰুতি ইকুৱেল টু দূৰত্ব, আৰু তাক কিহে হৰণ কৰিব লাগে, সময়। গতিকে ইয়াৰ পৰা যদি আমি সময় উলিয়াবলৈ বিচাৰোঁ, তেতিয়া সমীকৰণটো কেনেধৰণৰ হ'ব, দূৰত্ব আৰু তাক আমি হৰণ কৰিব লাগিব দ্ৰুতি। ঠিক আছে, মই ট্ৰেইনখন আঁতৰাই দিছোঁ, ট্ৰেইনখন এডোখৰ আৰু গৈ আছে, থাকক। এতিয়া কথাটো হ'ল সময় উলিয়াব লাগে, দূৰত্ব কিমান পালোঁ আমি, 1100 মিটাৰ। এতিয়া এককবোৰ নিলিখোঁ, এককবোৰ আমি সময় উলিয়াব লাগে যেতিয়া এককটো এনেও গম পাম। আৰু দ্ৰুতি কিমান আছে, 2, দ্ৰুতি আছে 20, 0 0 কটাকটি গ'ল, 2ৰে 110 যদি কাটো আমি 55 ওলাব। তাৰমানে 55 ছেকেণ্ড লাগিব গোটেই দলংখন এই 1 কিলোমিটাৰ আৰু তাৰোপৰি সেই 100 মিটাৰটো পাৰ হৈ যাবলৈ, অতিক্ৰম কৰিবলৈ, ঠিক আছে।